মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি 2025 চনত অহা ক্লাছ 10ৰ কুৱেশ্যনৰ ভিতৰত কাৰেক্ট টেন্সৰ কি কুৱেশ্যন দিছিলে সেইখিনি আমি আজি চাম। দ্য ট্ৰেইন ডেছ বিফৰ উই ৰিচ দ্য ষ্টেচন, আৰু অপশ্যন দিছিল কি উইল হেভ লেফ্ট, কি অপশ্যন দিছে উইল হেভ লেফ্ট, এইটো এটা অপশ্যন, ৱাজ লেফ্ট, হেড লেফ্ট আৰু হেজ লেফ্ট। তোমালোকৰ এই ৰুলটো জানি লোৱা। যদি কি হয় এটা সেন্টেন্সত তোমালোকে কি দেখা বিফৰ বা আফটাৰ, মনত ৰাখিবা ভেৰি ইম্পৰ্টেণ্ট ৰুল। বিফৰ বা আফটাৰ যদি থাকে আৰু এটা যদি পাষ্ট ইনডিফিনিট টেন্সত থাকে আনটো হয় পাষ্ট পাৰফেক্ট। মনত ৰাখিবা মানে দুটা কামে অতীতত হয়, যিটো কাম আগত হয় এইটো হয় পাষ্ট পাৰফেক্ট টেন্সত আৰু যিটো পিছত হয় এইটো হয় পাষ্ট ইনডিফিনিট টেন্স। এইটো দেখা অলপ দেখিলে আমি বুজি পাম। দ্য ট্ৰেইন ডেছ মানে লিভ, ইয়াতে ভাৰ্বটো কি ভাৰ্ব দিছে, ভাৰ্বটো দিছে কি লিভ, লিভ, ঠিক আছে। ট্ৰেইনটো এৰিছিল বিফৰ উই ৰিচ দ্য ষ্টেচন, তাৰমানে এইটো ক'ব খুজিছে আমি ষ্টেচন গৈ উপস্থিত হোৱাৰ আগতে ট্ৰেইনটো গুচি গৈছিল। কোনটো কাম তেন্তে আগত হৈছে, ট্ৰেইন যোৱাৰ কামটো আগত হৈছে, তেন্তে অলপ আগতে কৰিলোঁ। দুটা কামেই পাষ্টত হয়, যিটো কাম আগত হয় এইটো আমি লিখোঁ পাষ্ট পাৰফেক্ট টেন্সত। মনত আছে তেন্তে কি হ'ব, পাষ্ট পাৰফেক্টত কোনটো আছে হেড লেফ্ট, তেন্তে হ'ব অপশ্যন চি। এনচাৰ কি হ'ব দ্য ট্ৰেইন, কি হ'ব দ্য ট্ৰেইন হেড লেফ্ট। মনত ৰাখিবা ৰুলটো, মনত ৰাখিবা কি মনত ৰাখিবা যে বিফৰ বা আফটাৰ দেখা পাবা, বিফৰ বা আফটাৰ এটা যদি পাষ্ট ইনডিফিনিট টেন্সত দিয়া থাকে তেন্তে আনটো হয় পাষ্ট পাৰফেক্ট টেন্স। আৰু যদি ইয়াতে বিফৰ মিডিলত যদি বিফৰ দেখা পোৱা তেন্তে জানিবা তাৰ আগৰখিনি আগৰ সেন্টেন্সটো কি হ'ব পাষ্ট পাৰফেক্ট টেন্স হ'ব। একদম ইজি আৰু এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এই টাইপৰ এই পেটাৰ্ণৰ কুৱেশ্যন কিন্তু প্ৰায় প্ৰত্যেক বছৰে দিয়া থাকে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ৰুলটো মনত ৰাখিবা বিফৰ বা আফটাৰ এটা পাষ্ট ইনডিফিনিট আৰু আনটো হয় পাষ্ট পাৰফেক্ট টেন্স। অ'কে অ'কে, আমি নেক্সট কুৱেশ্যন চাওঁ। 2025 চনৰ ফাইনেল এক্সামত আৰু কি টেন্সৰ কুৱেশ্যন দিছিল। তিনি মাৰ্কৰ কুৱেশ্যন দিছিল, এটা MCQ টাইপ আৰু বাকী আমাৰ সেই পুৰণা ষ্টাইলৰ টেন্সৰ কুৱেশ্যন। দেখা প্ৰথমটো কি দিছে দ্য ছান ৰাইজ ব্ৰেকেটত ইন দ্য ইষ্ট। আমি জানো ইউনিভাৰ্চেল ট্ৰুথ মানে চিৰসত্য ঘটনা, চিৰসত্য কথা, এইবোৰ হ'লে আমি কি টেন্সত লিখোঁ প্ৰেজেণ্ট ইনডিফিনিট টেন্স। দ্য ছান থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, তেন্তে তাৰ লগত কি হ'ব ৰাইজেছ, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। অ'কে নেক্সট কুৱেশ্যন দেখা, কুৱেশ্যন নাম্বাৰ 3 ৱেন আই মেট হাৰ শ্বি ডেছ, ব্ৰেকেটত আছে কি ৰিড এ বুক, ৱেন আই মেট হাৰ শ্বি ৰিড এ বুক। মই যেতিয়া তাক লগ ধৰিছিলোঁ তাই কি কৰি আছিল এটা কিতাপ পঢ়ি আছিল। তেন্তে কি হ'ব ইয়াৰ ৰুলটো তোমালোকে মনত ৰাখা, ভেৰি ইম্পৰ্টেণ্ট। পাষ্ট টেন্সৰ পৰা দুটা ৰুল বেছি ইম্পৰ্টেণ্ট। এটা মই অলপ আগতে ক'লোঁ কি পাষ্ট ইনডিফিনিট প্লাছ পাষ্ট পাৰফেক্ট আৰু ইয়াতে বিফৰ বা আফটাৰ থাকে। আৰু এটা এইটো কুৱেশ্যন এনেধৰণৰ কি তাতে কি দেখা পাবা ৱেন বা ৱাইল, ৱেন নহ'লে ৱাইল দেখা পাবা, ৱেন নহ'লে ৱাইল। আৰু এটা পাৰ্ট এটা ক্ল'জ দেখা পাবা তোমালোকে কি পাষ্ট ইনডিফিনিট টেন্স, পাষ্ট ইনডিফিনিট টেন্স। তেন্তে আনটো কি টেন্সত হয় জানা, এইটো হয় পাষ্ট কণ্টিনিউৱাছ টেন্স। কি টেন্সত হয় পাষ্ট কণ্টিনিউৱাছ টেন্স। চ' আমাৰ পাষ্ট ইনডিফিনিট টেন্স দিয়া আছে, তেন্তে এইটো কি টেন্সত হ'ব পাষ্ট কণ্টিনিউৱাছ। পাষ্ট কণ্টিনিউৱাছ হ'লে কি হ'ব শ্বি ৱাজ ৰিডিং এ বুক। মনত ৰাখিবা ৱেন বা ৱাইল থকা বেছিভাগ ক্ষেত্ৰতে যদি এটা পাষ্ট ইনডিফিনিট টেন্স হয় আনটো কি টেন্সত হয় পাষ্ট কণ্টিনিউৱাছ টেন্স। মনত থাকিব, মনত থাকিব। অ'কে চ' আমি আজি শিকিলোঁ কাৰেক্ট টেন্স, বেলেগ এদিন আমি শিকিম বেলেগ এটা ছেকশ্যন।